ভালপোৱা হৈছে এটা অন্তৰৰ পৰা হোৱা বস্তু, যাক আমি জোৰ কৰি পাম বুলি ক'লেও পাব নোৱাৰোঁ। কিন্তু সেই ভালপোৱা কিছুমানে চিনাকি দিবলৈ ভয় কৰে, আৰু তেনে এটি কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ, য'ত নেকি প্ৰেমিকাৰ অপেক্ষাত আছে আজিও। সঁচা প্ৰেমৰ কাহিনী আৰু মণিপ্ৰিয়াৰ কথাৰে তোমালৈ বৰকৈ মনত পৰিছে। তোমালৈ বৰকৈ মনত পৰিছে। তোমালৈ মনত পৰিলেই মোৰ বুকুখন বৰকৈ কঁপি উঠে, আৰু দুগালে দুধাৰি বৈ যাবলৈ ধৰে। মই নেজানো তুমি মোক মনত কৰিছানে নাই। কিন্তু মই প্ৰতিটো পলে তোমাৰ কথা ভাবি গোপনে গোপনে দুচকু তিয়াই দিছোঁ। এনে লাগে যেন মই দুচকু জপাই দিলে তুমি আহিবা আৰু ক'বা, মই বৰ ব্যস্ত আছিলোঁ অ'। বুকুখন বৰকৈ বিষাইছে অ' তোমাৰ কথা ভাবি। নেজানো সেইদিনা নিশা ফোনত কথা পাতোতে সঁচাকৈয়ে তুমি মোক মৰম কৰিম বুলি কৈছিলানে? কিন্তু মই কোৱা কথাবোৰ জানো তুমি শুনি আছা? মোৰ হৃদয়ৰ বেদনা আৰু দুচকুৰ চকু পানী তোমাৰ কাণত পৰিব জানো? তোমাক বহুত মিছ কৰিছোঁ অ'। তুমি ইমান ব্যস্ত কিয় জানা? তোমাৰ কথা ভাবি দিনটো নাযায়, দিনটো বৰ ব্যস্ত হৈ যোৱা, আৰু মই তোমাৰ ফোনৰ অপেক্ষাত থাকোঁ। তুমি যে সদায় দুপৰীয়া কোৱা ফোন কৰি, কিবা খাই ল'বা আৰু কাম ভালকৈ কৰবা মোৰ ধনু, তেতিয়াহে মনটো মোৰ ভাল লাগে। তোমাক সঁচাই বহুত মিছ কৰিছোঁ প্ৰতিদিনে প্ৰতিপলে।